শংকৰদেৱে ভাগৱতৰ মাজেদি কৈছে যত দেখা ধন শৰীৰৰ স্ৰজন মৰিলে লগে নাযায়। এই দুটা দিনৰ কাৰ্যসূচীলৈ নাহি কোনোবাই বহুত সম্পত্তি ঘটিব পাৰিব, কিন্তু লগত নিব নোৱাৰে। গতিকে আজি আপোনালোক যিসকল আহিছে ভাগ্যৱান বুলি কৈছে, কাৰণ লগত নিয়া ধন ঘটিব। পৰকালৰ ধন মাধৱৰ নাম তাক লোৱা গ'লে বান্ধি ঐত এটিক্ষণে এৰা আলজাল পাছে মৰি বাহা কান্দি। আমাৰ কৰ্মফলক তিনিটা ভাগত বিভক্ত কৰিছে, মনত ৰাখিব। প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। প্ৰাৰব্ধ বেছি পুণ্য লৈ কামদেৱাল সত্ৰৰ এলেকাত যিবিলাক গৃহস্থী বাস কৰি আছে তেওঁলোক সকলোতকৈ ওপৰত থাকিব, যি বেছি পুণ্য লৈ আহিছে। মধ্যম পুণ্য লৈ অহাবিলাক মধ্যমত থাকিব আৰু কম পুণ্য লৈ অহাবিলাক কমত থাকিব। আপোনালোকে পূৰ্বজন্মত যিমান পুণ্য আনিছে সেই অনুপাতেহে আপোনাক ভগৱানে প্ৰতিষ্ঠা কৰিব।